সমস্যাই মানুহক সদায় জৰ্জৰিত কৰিব বিচাৰে, মানুহক ব্যতিব্যস্ত ৰাখিব বিচাৰে, সমস্যাই আৱৰি ধৰিব বিচাৰে। আটাইতকৈ তেতিয়াই মানুহ সমস্যাৰে বেছিকৈ জৰ্জৰিত হয় যেতিয়াই মানুহে স্বাৰ্থপৰ হৈ উঠে, নিজৰ কথা, নিজৰ সমস্যাৰ কথা, নিজৰ স্বাৰ্থৰ কথা, নিজৰ লাভালাভৰ কথা বেছিকৈ ভাবিবলৈ ধৰে। যেতিয়াই মানুহে আনৰ প্ৰতি পিঠি দিয়ে, আত্মীয় স্বজন, বন্ধু বান্ধৱৰ প্ৰতি, মানুহৰ পৃথিৱীত মানুহৰ ইমান সমস্যা আছে, সেইবোৰৰ কথা পাহৰি পেলাই মানুহে নিজে ইমান উপভোগ কৰিব পাৰিছে জীৱনটো, তাৰ প্ৰতি কৃতজ্ঞ হ'ব নিবিচাৰে। কৃতজ্ঞ হোৱাৰ বিপৰীতে যেতিয়া স্বাৰ্থপৰ হৈ উঠে, তেতিয়া সমস্যাই মানুহক আৱৰি ধৰিব বিচাৰে। তেতিয়াই এক শ্ৰেণী অনুসাৰে সমস্যাবোৰে, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীৰ সমস্যাবোৰ লাহে 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 সৈন্য দলৰ দৰে আহি, শত্ৰু সৈন্যৰ দৰে আহি ভিৰ কৰি আহে। প্ৰথম শ্ৰেণীৰ সমস্যা সমাধান কৰাৰ পিছত ভাবে দ্বিতীয় শ্ৰেণীৰ সমস্যা সমাধান কৰা তেনেই সহজ। তেতিয়া দ্বিতীয় শ্ৰেণীৰ সমস্যা আকৌ ভয়াৱহ ৰূপ ধাৰণ কৰে। দ্বিতীয় শ্ৰেণীৰ সমস্যা সমাধান কৰাৰ পিছত তৃতীয় শ্ৰেণীৰ সমস্যা সন্মুখত আহি থিয় হয়, ভয়াৱহ ৰূপ ধাৰণ কৰে। মানুহৰ ছাটোকে যেতিয়া বাঘটো বুলি ভাবিবলৈ আৰম্ভ কৰে, তেতিয়া কেওফালৰ পৰা ভয় ভীতিয়ে মানুহক আড়ষ্ট কৰি পেলাই সমস্যাৰ পৰা যেন মুক্তিয়ে নেপাব। সেই হেতুকে নিজে যিমান জীৱনটোত প্ৰাপ্তি হৈছে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আৰম্ভ কৰক। মানুহৰ সমস্যা, অতবোৰ মানুহ, আপোনাতকৈ কিমান বেছি মানুহ সমস্যাৰে জৰ্জৰিত হৈ আছে, তেওঁলোকৰ প্ৰতি পাৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ, মৰমৰ মাত দিবলৈ চেষ্টা কৰক। কিমান সাহসী মানুহ, কিমান যন্ত্ৰণাৰ মাজেৰে যুঁজি কোনোবাৰ হাত দুখন নাই, কোনোবাৰ ভৰি দুখন নাই, কোনোবাৰ চকু দুটা নাই, কোনোবাই জিভাৰে মাতিব নোৱাৰে, অত সত্ত্বেও মানুহে নিজকে লৈ আগবঢ়াই গৈ থাকে। অত সমস্যাৰ মাজতো মানুহক নেতৃত্ব দিব বিচাৰে, মানুহক সহায়ৰ হাত আগবঢ়াই লৈ যাব পাৰে, নিজে পানীত জঁপিয়াই পৰি পেলাই আনক পানীৰ পৰা মানুহক উদ্ধাৰ কৰিবলৈ জঁপিয়াই পৰে। তেওঁলোকনো কেনেকুৱা মানুহ? কেৱল নিজৰ শান্তি, নিজৰ কেনেকৈ ভাল হ'ব, নিজৰ কেনেকৈ মংগল হ'ব, কল্যাণ হ'ব, কেৱল নিজকে লাগে, এইবোৰ লৈ ব্যস্ত থকাৰ ফলতেই মানুহ হতাশাগ্ৰস্ততাত ভোগে, মানুহ কষ্টত ভুগিবলৈ আৰম্ভ কৰে। গতিকে পৃথিৱীত কিমান মানুহ আছে, কিমান সমস্যা আছে, কোনো সমস্যাৰ বাহিৰত নহয়। সমস্যাক কম গুৰুত্ব দিবলৈ আৰম্ভ কৰক, আনৰ সমস্যাৰ কথা ভাবক, নিশ্চয় সমস্যা লাহে লাহে নিজেই পলাই পত্ৰং দিবলৈ বাধ্য হ'ব। এই জীৱনকাল বহুত আমি ভোগ কৰিলোঁ, এতিয়া আনৰ কাৰণে চিন্তা কৰিবৰ সময়। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।